আপুনি বাৰু আপোনাৰ ঘৰৰ মন্দিৰত কেইটা মূৰ্তি ৰাখে? আপুনি আপোনাৰ ঘৰৰ মন্দিৰত এটাতকৈ বেছি ভগৱানৰ মূৰ্তি অথবা ফটো ৰাখে নেকি? যদি আপুনি আপোনাৰ ঘৰৰ মন্দিৰত এটাতকৈ বেছি ভগৱানৰ মূৰ্তি বা ফটো ৰাখে, তেন্তে আপুনি সাৱধান হোৱাটো প্ৰয়োজন। কাৰণ আপুনি যি ভগৱানক পূজা কৰি আছে, সেই ভগৱানে আপোনাক যিদৰে দিব সেইদৰে আপোনাৰ পৰা কিন্তু লৈ যাবও পাৰে। গতিকে আপুনি যদি আপোনাৰ ঘৰৰ মন্দিৰত এটাতকৈ বেছি ভগৱানৰ ফটো ৰাখিছে, তেন্তে সাৱধান হওক। কাৰণ আপুনি ভগৱানৰ ফটো ঘৰত যেনিবা শিৱ বাবাৰ ফটো ৰাখিলে, হনুমান বাবাৰ ৰাখিলে, বিষ্ণুৰ ৰাখিলে, কৃষ্ণৰ ৰাখিলে, শংকৰদেৱৰ ৰাখিলে, আপুনি যাক যাক পূজা কৰে, সাই বাবাৰ ৰাখিলে, কিন্তু আপুনি যিমানখিনি ভগৱানক পুজিছে সিমানখিনি ভগৱানৰ নামত জানো এগছিকে চাকি দিব পাৰিছে? নাই নহয়, আপুনি এগছিয়ে চাকি দিছে। গতিকে আপুনি যদি ভগৱানক পুজিছে, এজন ভগৱানৰ বা এটাৰ ফটো ৰাখিব, বেছিকৈ নাৰাখিব। লাগিলে আপুনি মনত যিমানেই যি নাভাবক কিয়, যদি আপুনি বিভিন্ন ভগৱানৰ ফটো ৰাখিছে বা মূৰ্তি ৰাখিছে, তেন্তে আপুনি প্ৰত্যেকৰে নামত এগছিকৈ